নমস্কাৰ পুনৰ অসম যাত্ৰাৰ আন এটি এপিসোডলৈ আপোনালোকক সকলোকে মই স্বাগতম জনাইছো আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি এটা নতুন টপিক আৰম্ভ কৰিবলৈ গৈ আছো আৰু সেই টপিকটোৰ নাম হৈছে কোচ কিংডম অৰ্থাৎ কুচ কিংডম আমি এই টপিকটো ষ্টাৰ্ট কৰিবলৈ গৈ আছো আৰু আজিৰ এই জাৰ্নিটো খুব এনজয়েবল হ'ব সো চাওক কুচ কিংডমৰ বিষয়ে প্ৰথম কথা আমি এইটো জানিব লাগিব যে বিশ্বসিংহ আছিল ফাউণ্ডাৰ তেখেতে কুচ ৰাজ্য স্থাপিত কৰিছিল কেতিয়া 1515 ওকে 1515 খ্ৰীষ্টাব্দত তেখেতে বিশ্বসিংহই কুচ ৰাজ্য স্থাপিত কৰিছিল বিশ্বসিংহৰ পিতৃৰ নামও আমি জানো তেখেতৰ নাম আছিল হৰিয়া মণ্ডল ওকে হৰিয়া মণ্ডল আছিল তেখেতৰ পিতৃৰ নাম বিশ্বসিংহৰ পিতৃৰ নাম আছিল হৰিয়া মণ্ডল আৰু হৰিয়া মণ্ডল সঁচা কথা ক'বলৈ গ'লে হৰিয়া মণ্ডল এজন ৰজা নাছিল মানে প্ৰকৃতভাৱে আমি যাক ৰজা বুলি কওঁ তেনেকুৱা ধৰণৰ ৰজা নাছিল কিন্তু তেখেত এজন আছিল ট্ৰাইবেল লিডাৰ he was more like a tribal leader tribal অকলৰ নেতা আছিল আৰু তেখেতৰ ৰাজধানী আছিল চিকনগ্ৰাম ওকে চিকনগ্ৰাম নামৰ ঠাইটুকুৰা ৰাজধানী আছিল তেখেতৰ কিন্তু তেখেত যেহেতু ৰজা নাছিল আমাৰ বাবে তেখেত কিমানি ইম্পৰ্টেন্ট নহয় সো হৰিয়া মণ্ডলৰ লৰাজনৰ নাম আছিলে তেখেতৰ পুত্ৰৰ নাম আছিলে মানে তেখেতৰ এজন পুত্ৰৰ নাম বিশ্বসিংহ আৰু সেই বিশ্বসিংহই পিছলৈ গৈ 1515 খ্ৰীষ্টাব্দত তেখেতে কোচ ৰাজ্য স্থাপিত কৰিলে আৰু স্থাপিত কৰাৰ লগে লগে বিশ্বসিংহই কোচ ৰাজ্যৰ ৰাজধানীখন ক'ত পাতিছিল ৰাজধানী পাতিলে কোচ বিহাৰত ওকে কোচ বিহাৰত বৰ্তমান ওয়েষ্ট বেংগলত আছে কোচ বিহাৰ সো কোচ বিহাৰত তেখেতে ৰাজধানী পাতিলে ঠিক আছে বিশ্বসিংহৰ লগত কামাখ্যা মন্দিৰৰো অলপ চলপ ইতিহাস জড়িত হৈ আছে কোৱা হয় যে কামাখ্যা ধামত বা হে নীলাচল পৰ্বতখনত প্ৰায় 300 বছৰ মানলৈকে পূজা পাতল হোৱা নাছিল বা হিমান জনপ্ৰিয়তা হেৰুৱাই পেলাইছিল হে পাহাৰখনে পুনৰবাৰ তাত বা হে কামাখ্যা নামক বিচাৰি উলিয়াই বা পুনৰবাৰ তাত পূজা আৰম্ভ কৰাৰ বা আৰম্ভ কৰোৱা মানুহজনে হৈছে বিশ্বসিংহ বুলি কয় ঢেৰ মধুৰ কাহিনী জড়িত হৈ আছে মধুৰ লেজেণ্ডছ জড়িত হৈ আছে সো কিন্তু যি কি নহওক বিশ্বসিংহই পুনৰবাৰ অলপ চাগে তেখেতে মেৰামতিৰ কামো কৰাইছিল বা অলপ চলপ তেখেতে চাগে বনাবও পাৰে কামাখ্যা মন্দিৰৰ কিছু অংশ হয়তো বিশ্বসিংহৰ টাইমতো নিৰ্মাণ কৰা হৈছিল কিন্তু পুনৰবাৰ বিশ্বসিংহৰ পুত্ৰ নৰনাৰায়ণে সেই কামাখ্যা মন্দিৰটো ধুনীয়াকৈ নিৰ্মাণ কৰে 1565 মই নৰনাৰায়ণ ৰজাৰ কথা অলপ পিছত আপোনালোকক কৈ আছো ঠিক আছে সো বিশ্বসিংহৰ কেইবাজনো পুত্ৰ আছিল কেইবাজনো তেখেতৰ পুত্ৰ আছিল কিন্তু আমাৰ বাবে ইম্পৰ্টেন্ট তিনিজন পুত্ৰ ওকে তিনিজন পুত্ৰ আমাৰ বাবে ইম্পৰ্টেন্ট প্ৰথমজনৰ নাম আছিলে মল্লদেৱে পিছলৈ গৈ নৰনাৰায়ণৰ ওকে মল্লদেৱে পিছলৈ গৈ নৰনাৰায়ণ নামেৰে তেখেত বিখ্যাত হৈ যাব বহুত বেছি বিখ্যাত হৈ যাব মল্লদেৱ আৰু এজন আছিল শুক্লধ্বজ ওকে শুক্লধ্বজ যিটো নামেৰে বিশ্ববিখ্যাত বুলি আমি ক'ব পাৰো সেই নামটো হৈছে চিলাৰায় বা মহাবীৰ চিলাৰায় আপোনালোকে সকলোৱে শুনিছে চিলাৰায়ৰ বিষয়ে শুক্লধ্বজ চিলাৰায়ৰ আচল নাম আছিল শুক্লধ্বজ আৰু এজন তেওঁলোকৰ ভাতৃৰ নাম আছিল গোহাঁই কমল এও আমাৰ কাৰণে ইম্পৰ্টেন্ট গোহাঁই কমল এতিয়া ঠিক আছে এতিয়া বিশ্বসিংহৰ দেখাৱসান ঘটাৰ আগতে তেখেতৰ মৃত্যুৰ আগে আগে তেখেতে নিজৰ পুত্ৰবিলাকক এটা কথা কৈছিল যে তোমালোকে চেষ্টা কৰিবা আৰু এটা কথা আমি জানো আহোম বুৰঞ্জীৰ মতে আমি যদি এতিয়া আহোম বুৰঞ্জীৰ কথা পাতো কাৰণ আমি সাইমলটেনিয়াছলি চাব লাগিব যে আহোম ৰাজ্যত কি হৈ আছে আহোম বুৰঞ্জীৰ মতে আহোম ৰজা আহোম স্বৰ্গদেউ চুহুংমুঙে বিশ্বসিংহক তেখেতৰ কৰতলীয়া ৰজা পাতিছিল বুলি আহোম বুৰঞ্জীবিলাকে ক্লেইম কৰে মেবি হৈছিল আৰু কোৱা হয় যে বিশ্বসিংহ সেই কাৰণে তেখেতৰ ঠিক মৃত্যুৰ আগে আগে তেখেতে নিজৰ পুত্ৰবিলাকক কৈ গৈছিল যে তোমালোকে যেতিয়া ৰজা হবা মোৰ মৃত্যুৰ পিছত যেতিয়া তোমালোকৰ মাজৰ এজন যেতিয়া ৰজা হবা তোমালোকে সদায় এটাই চেষ্টা চলাবা যে কেনেকৈ আমি নিজকে স্বাধীন বুলি আমি ঘোষণা কৰিব পাৰো বা নিজকে কেনেকৈ আহোমৰ পৰা আমি স্বাধীন কৰিব পাৰো সো সেই বুলি কৈ তেখেতৰ মৃত্যু হৈছিল আৰু তেখেতৰ পিছত কোচ ৰাজ্যৰ আটাইতকৈ যোনজন বিখ্যাত ৰজা নৰনাৰায়ণ তেখেত ৰজা হৈছিল এতিয়া আমি নৰনাৰায়ণৰ কথা যদি পাতিবলৈ যাওঁ নৰনাৰায়ণ ৰজাৰ আমি যদি কথা পাতিবলৈ যাওঁ ওকে নৰনাৰায়ণ দ্য মোষ্ট ফেমাছ কোচ কিং সো তেখেতৰ কেইবাটাও সাইড আছে তেখেতৰ যদি আমি ফাৰ্স্ট পলিটিক্যাল সাইডটো চাবলৈ যাওঁ দুখন যুদ্ধ হৈছিল তেখেতৰ মানে ডাঙৰ যুদ্ধৰ ভিতৰত দুখন যুদ্ধ হৈছিল তেখেতৰ ৰাজত্ব কালত প্ৰথমখন 1546 আৰু 1562 এতিয়া কি হৈছিল মানে মই কোনবিলাক যুদ্ধৰ কথা পাতি আছো মই পাতি আছো আহোম আৰু কোচৰ মাজত হোৱা যুদ্ধৰ কথা পাতি আছো মই
আহোম আৰু কোচৰ মাজত হোৱা যুদ্ধৰ কথা পাতি আছো 1546ত কি হৈছিল নৰনাৰায়ণে বা ধৰা বিশ্বসিংহই তেখেতসকলক কৈ গৈছিল ন যে তোমালোকে চেষ্টা চলাবা নেৰা নেপেৰা চেষ্টা চলাবা সো মেবি সেইটো এটা কাৰণ আছিল আৰু কিছুমান বৰ্ডাৰ ইস্যুজৰ কাৰণে কোচ আৰ্মিয়ে ডিসাইড কৰিলে আৰু এই নৰনাৰায়ণৰে ভাতৃ আছিল বীৰ চিলাৰায় বা মহাবীৰ চিলাৰায় তেখেত কোচ আৰ্মিৰ কমাণ্ডাৰ ইন চিফ আছিল সো গোটেই মানে ধৰক মই যদি ইংৰাজীত ক'বলৈ যাওঁ ইফ নৰনাৰায়ণ ৱাজ দ্য পলিটিকেল ফ'ৰ্চ দেন চিলাৰায় ৱাজ দ্য ষ্ট্ৰেটেজিক ফ'ৰ্চ সো গোটেই ডাঙৰ ডাঙৰ ডিচিশ্যন বিলাক চিলাৰায়ে লৈছিল গোটেই যিমান ডাঙৰ ডাঙৰ কেতিয়া যুদ্ধ হ'ব কাৰ লগত আমি যুদ্ধ কৰিম কাৰ লগত যুদ্ধ নকৰো কাৰ লগত কেনেকুৱা নীতি অৱলম্বন কৰিম সেইবিলাকত চিলাৰায়ৰ এটা প্ৰধান ভূমিকা আছিল বুলি আমি ক'ব পাৰো বা আমি দাবী কৰিব পাৰো সো ইনফেক্ট নৰনাৰায়ণ বেছি শক্তিশালী হৈ উঠিছিল চিলাৰায়ৰ বাবে ওকে তেখেতৰ ভাতৃ চিলাৰায়ৰ বাবে এনিৱে সো মই আপোনালোকক এইটো ক'বলৈ বিচাৰিছো যে সেই কাৰণে 1546ত তেওঁলোকে ডিসাইড কৰিলে যে আমি আহোম সাম্ৰাজ্যক এটেক কৰিম 1546ৰ যোনটো কেম্পেইন আছিলে তেওঁলোকে ফোকাস কৰিছিল আমাৰ নৰ্থ বেংকক মানে ব্ৰহ্মপুত্ৰৰ উত্তৰ ফালে তেওঁলোকে বেছি ফোকাস কৰিছিল সেই কাৰণে এটা আৰ্মি আগবাঢ়ি আহি কোচবিহাৰৰ পৰা তেওঁলোকৰ আৰ্মিটো আহিছিল আৰু আহি একেবাৰে লখিমপুৰ পাইছিল নাৰায়ণপুৰ পাইছিল ওকে লখিমপুৰত যে নাৰায়ণপুৰ আছে ঠিক আছে নাৰায়ণপুৰ ওকে লখিমপুৰৰ নাৰায়ণপুৰ পাইছিলগে আৰু নাৰায়ণপুৰ পোৱাৰ পিছত ইয়াত এটা দুৰ্গ বনাইছিল বা ফৰ্ট বনাইছিল নাৰায়ণপুৰত আৰু ফৰ্টৰ ভিতৰত তেওঁলোকে কিছুমান কোচ সোলজাৰ থয় বা কি বুলি কয় সেনা বাহিনী থয় কোচ সেনা বাহিনী থয় তেওঁলোক উভতি গুচি গৈছিল সেই আৰ্মিটো উভতি গুচি গৈছিল আৰু এটা কথা মই তোমালোকক কৈ থওঁ এতিয়ালৈকে যুদ্ধ হোৱা নাই নৰ্থ বেংকত আহি গ'ল একেবাৰে নাৰায়ণপুৰ পৰ্যন্ত পাই গ'ল কোচবিহাৰৰ পৰা এই ইনভেশনটো হৈ থকাৰ সময়ত মানে আমি ইনভেশন বুলি ক'ব নোৱাৰো এই এটেকটো আক্ৰমণটো হৈ থকাৰ সময়তে তেওঁলোকে এটা ৰাস্তাও বনাই আছিল আৰু সেই ৰাস্তাটোৰ নাম হলগে গোহাঁই কমল আলি এই ৰাস্তাটোক আমি গোহাঁই কমল আলি এইটো কাৰণে কওঁ কাৰণ এই ৰাস্তাটো কাৰ সুপাৰভিজন অৰ্থাৎ কাৰ পৰ্যবেক্ষণত বা কাৰ সুপাৰভিজনত বনোৱা হৈছিল গোহাঁই কমল তেখেতসকলৰ ভাতৃৰ নাম আছিল গোহাঁই কমল সো গোহাঁই কমলৰ সুপাৰভিজনত এই ৰাস্তাটো বনোৱা হৈছিল কাৰণে ৰাস্তাটোৰ নামে হৈ পৰিল গোহাঁই কমল আলি কোপা কৰলৈকে ৰাস্তাটো স্প্ৰেড হৈ আছিল এই ৰাস্তাটো আৰম্ভ হৈছিল কোচবিহাৰ আৰু আহিছিল একেবাৰে নাৰায়ণপুৰলৈ এই ৰাস্তাটো তেওঁলোকে বনাইছিল এইটো ভাবি যে নাৰায়ণপুৰ যিহেতু আমাৰ নিয়ন্ত্ৰণলৈ আহি গ'ল সো এতিয়া আৰু আমাৰ ৰাজধানীখন কোচবিহাৰতে থাকিব সদায় সো আমি নাৰায়ণপুৰৰ লগত কেনেকে এটা ধুনীয়া এটা সম্পৰ্ক থব পাৰো নাৰায়ণপুৰক যদি কোনোবাই আমাৰ যদি শত্ৰুৱে যদি কাঢ়িবলৈ লয় আমি ঘপককে আৰ্মিটো পঠিয়াই দিব পাৰো এতিয়া ইণ্ডিয়ান গভৰ্ণমেণ্টে যেনেকে আপাৰ আসামৰ বিভিন্ন প্ৰান্তত বগীবিল ব্ৰিজে হওক ধলা শদিয়া ব্ৰিজ হওক এই ব্ৰিজ বিলাক কেইবাটাও কাৰণত বনাইছে এটা কাৰণ ষ্ট্ৰেটেজিক কাৰণো সোমাই আছে কাৰণ চাইনা ফেক্টৰী ইজ অলসো ইনভলভ যাতে কিবা এটা অঘটন ঘটিলে যাতে আমি আৰ্মি ততালিকে পঠিয়াব পাৰো ওকে সেইকাৰণে কানেক্টিভিটি ষ্ট্ৰং হোৱাটো খুব দৰকাৰ সেইকাৰণে সেই একেটা কাৰণতে তেওঁলোকে ব্ৰিজখন বনালে কি বুলি কয় ব্ৰিজে ওলাইছে তেওঁলোকে এই ৰাস্তাটো বনালে ৰাস্তাটো ঠিক যেনেকে বা এতিয়া অসমৰ বিভিন্ন প্ৰান্তত আপোনালোকে চাগে কিছুমান ৰাস্তা দেখা পাইছে মথাউৰি টাইপৰ ৰাস্তা মানে সেই ৰাস্তাবিলাকক আমি ইংৰাজীত এমবেংকড ৰোড বুলি কওঁ দুই ধৰণৰ ভূমিকা পালন কৰে মথাউৰি হৈ যায় আৰু মানে মথাউৰি হয় মানুহক বানপানীৰ পৰা বচায় আৰু ৰাস্তাও হয় মানে ধৰক মানুহৰ বাবে এটা ৰাস্তাৰো ভূমিকা পালন কৰে সো সেই তেনেকুৱা ডুৱেল পাৰপাস থকা সেই তেনেকুৱা এটা টাইপৰ ৰাস্তা আছিল গোহাঁই কমল আলি সো গোহাঁই কমল আলি তেওঁলোকে বনালে কিন্তু যেতিয়া এইবিলাক বনোৱা মেলোৱা হৈ গ'ল নাৰায়ণপুৰত তেওঁলোকৰ মানুহ আছে এতিয়া ফৰ্টৰ ভিতৰত ওকে দুৰ্গটোৰ ভিতৰত মানুহ থাকিলে পটককে মানুহখিনিক এটেক কৰিব নোৱাৰে নহয় তাৰ ঠিক নেক্সট ইয়াৰ ওকে 1546 গোটেইখিনি কাম নাৰায়ণপুৰখন তেওঁলোকৰ নিয়ন্ত্ৰণলৈ অনাৰ পিছত তেওঁলোক উভতি গুচি গ'ল 1547ত কি হল 1547ত ঘটনাটো এনেকুৱা হল যে 1547ত যোনজন স্বৰ্গদেউ আছিল ওকে 1547ত আহোম ৰজা আছিল শুক্লেংমুং ওকে শুক্লেংমুঙে কি কৰিলে শুক্লেংমুং আছিল আহোম ৰজা শুক্লেংমুঙে 1547ত যেহেতু যোনটো মেইন কোচসকলৰ আৰ্মি আছিল সেই আৰ্মিটোতো উভতি গুচি গ'ল সো শুক্লেংমুঙে তাৰে সুবিধা লয় ওকে শুক্লেংমুঙে কি কৰিলে শুক্লেংমুঙে পুনৰবাৰ নৰ্থ বেংক বা এই নাৰায়ণপুৰ পৰ্যন্ত যোনটো অঞ্চল এতিয়া কোচসকলৰ আণ্ডাৰলৈ আহি গৈছিলে সেই অঞ্চলটোক পুনৰবাৰ ঘূৰাই ল'বলৈ এটা চেষ্টা চলালে কাৰণ কোচসকলৰ আণ্ডাৰলৈ এই অঞ্চলটো অহাৰ আগতে এই অঞ্চলটো আছিল আহোমৰ আণ্ডাৰত আৰু আহোমৰ আণ্ডাৰলৈ অহাৰ আগতে এই অঞ্চলটো আছিল চুতীয়াসকলৰ আণ্ডাৰত
ওকে খুব ধুনীয়া খুব মানে ধৰা কি বুলি কয় ইণ্টাৰেষ্টিং কাহিনী চ' এনিৱে ওকে যিহেতু কোচক আহোমৰ আণ্ডাৰত আছিলে চ' শুক্লেংমুঙে এতিয়া ঘূৰাই ল'ব লাগিব যে শুক্লেংমুঙে ঘূৰাই কেনেকে ল'ব সেইকাৰণে শুক্লেংমুঙে কি কৰিলে কাৰণ এই ফৰ্টটোৰ ভিতৰত থকা যোনখিনি মানুহ আছিল সেই মানুহখিনিও শক্তিশালী আছিল আৰু ফৰ্টটো ইমান ধুনীয়াকে মজবুত ইমান শক্তিশালী ফৰ্ট তেখেতসকলে বনাই থৈ গৈছে ইমান সোনকালে এটেকো কৰিব নোৱাৰে যিহেতু ফৰ্টটোৰ ভিতৰত পটককে সোমাব নোৱাৰে কোনো সেইকাৰণে শুক্লেংমুঙে কি কৰিলে শুক্লেংমুঙে এই ফৰ্টটোৰ ঠিক পিছপিনে এটা শিবিৰ পাতিলে বা নিজৰ মানুহখিনিক থলে ইয়াত আহোম আৰ্মিক ইয়াত বহুৱাই দিলে এটা আহোম আৰ্মি কেম্প এটা পাতিলে এই কেম্পটো পতাৰ উদ্দেশ্য কি আছিল কাৰণ আপোনালোকে এটা কথা বুজিব লাগিব বা তোমালোকে এটা কথা বুজিব লাগিব যে ইয়াত আছিল কুছ ফৰ্ট এইটো কুছসকলৰ দুৰ্গ ওকে কুছসকলৰ দুৰ্গৰ ভিতৰত ঢেৰ মানুহ আছে ওকে তেওঁলোকৰ মানুহ আছে এতিয়া কথাটো হ'ল যে এই মানুহখিনিলে সাপ্লাই কপা আহি আছে তেওঁলোকক বিভিন্ন মানে বেলেগ বেলেগ সময়ত তেওঁলোকক বিভিন্ন ধৰণৰ বস্তুৰ প্ৰয়োজন হ'ব কাপোৰে হওক খাদ্য সামগ্ৰীয়ে হওক অস্ত্ৰ শস্ত্ৰই হওক সেই বস্তুবিলাক সেইখিনি অঞ্চলৰ মানুহেতো তেওঁলোকক সহায় নকৰে চ' গোটেই বস্তুবিলাক কপা আহি আছিলে গোটেই বস্তুবিলাক আহিছিলে কোচবিহাৰ চ' কোচবিহাৰ আছে ৱেষ্ট বেংগলত ওকে যদি মই তোমালোকক এনেই বুজাবলৈ যাওঁ চ' মানি লোৱা কোচবিহাৰ আছে এইফালে হয়নে নহয় ৱেষ্ট বেংগল চ' কোচবিহাৰৰ পৰা চিধা চিধি ৰাস্তা এইটো ওকে তেওঁলোকে যোনটো ৰাস্তা বনাই লৈছিল সেই ৰাস্তাটো দিয়ে তেওঁলোকৰ বাবে গোটেই সাপ্লাই খিনি আহি আছিল সেই ৰাস্তাটোৰে ঠিক ওকে কোচ সকলৰ যোনটো দুৰ্গ আছিল দুৰ্গটোৰ ঠিক পিছপিনে দি আহোম আৰ্মি কেম্প এটা শুক্লেংমুঙে বহুৱাই দিলে এই আৰ্মি কেম্পটো ইয়াত বহাৰ লগে লগে এই যোনটো সাপ্লাই ৰুট আছিল কোচবিহাৰৰ পৰা যিখিনি সাপ্লাই আছিল কোচ দুৰ্গলে সেই সাপ্লাই খিনি অহা বন্ধ হৈ গ'ল কাৰণ সেই সাপ্লাই খিনি দিয়া আহিব নিদিয়ে আহোম আৰ্মি কেম্পে আৰু আহোম ৰজাই এইটো ভালদৰে জানিছিল যে যোৱা বছৰ তেওঁলোকে আমাৰ ইয়ালে আহি উভতি গৈছেহে চ' ইমান সোনকালে আকৌ এবাৰ পুনৰবাৰ এনেও নাহে কাৰণ এনেকুৱা এটা কেম্পেইন প্লেন কৰাত বা এনেকুৱা এটা কেম্পেইন এক্সিকিউট কৰোতে বহুত বেছি পইচা লাগে এনেকুৱা এটা কেম্পেইন এক্সিকিউট কৰোতে বহুত পইচা লাগে এটা মানে এটা ইটছ এন এক্সপেন্সিভ অফেয়াৰ ওকে মানে ধৰক কি বুলি কয় বহুত বেছি টকা পইচা ব্যয় হয় চ' তেওঁলোকে ভালদৰে জানিছিল এবছৰ অন্তৰতো এনেও নাহে অন্তত কেইটামান বছৰৰ পিছত আহিলে আহিব চ' সেইখিনি টাইম আমাৰ বাবে যথেষ্ট আমি ঘূৰাই ল'ব পাৰো তেনেকুৱা এটা মনোভাৱেৰে এই কামটো কৰিছিল শুক্লেংমুঙে আৰু এট লাষ্ট যেতিয়া তেওঁলোকে সাপ্লাই ডিসৰাপ্ট কৰিলে গোটেই যি সাপ্লাই আহি আছিলে সাপ্লাই অহা বন্ধ হৈ গ'ল এই কুচ দুৰ্গটোৰ ভিতৰত থকা মানুহখিনিৰ ওচৰত একো উপায় নাথাকিলে ওকে তেওঁলোকৰ দুৰ্গটোৰ ভিতৰত লিমিটেড সাপ্লাই থাকিব যেতিয়া সেই সাপ্লাইজ বিলাক যেতিয়া শেষ হ'ব ললে ওকে উপায় নোহোৱাত ইয়াৰ ভিতৰত থকা মানুহখিনি বাহিৰলৈ ওলালে ওকে বাহিৰলৈ ওলাই আহোম আৰ্মিৰ লগত এতিয়া এটেক কৰিব লাগিব আৰু এই আহোম আৰ্মিত থকা যোনখিনি সৈনিক আছিল তেওঁলোক ৰেডি আছিল তেওঁলোক অলৰেডি প্ৰস্তুত আছিল চ' এই দুটা ফৌজৰ মাজত বা এই দুটা গ্ৰুপৰ মাজত এতিয়া এখন যুদ্ধ হ'ব এই যুদ্ধখনকে আমি কওঁ পিছলা নৈৰ পাৰৰ যুদ্ধ অৰ্থাৎ পিছলা নামৰ এখন নৈ বেটেল অফ পিছলা ওকে এতিয়াও আছে নাৰায়ণপুৰত এখন নৈ আছে পিছলা নৈৰ পাৰত এই দুটা গ্ৰুপৰ মাজত যুদ্ধ হৈছিল আৰু এই দুটা গ্ৰুপৰ মাজত যুদ্ধ যোনখন হৈছিলে তাত আহোমে কোচসকলক পৰাস্ত কৰিলে চ' মই তোমালোকক ক'বলৈ বিচাৰিছো ইনিচিয়েলি যোনটো অঞ্চল কোচৰ আণ্ডাৰলৈ আহি গৈছিল পুনৰবাৰ আহোমৰ আণ্ডাৰলৈ গুচি গ'ল বা আহোমৰ অধীনলৈ গুচি গ'ল ওকে বুজি পাইছেনে আপোনালোকে ঠিক আছে আকৌ এবাৰ 1562 পুনৰবাৰ তেওঁলোকে প্লেন কৰিলে কোচ আৰ্মিয়ে প্লেন কৰিলে আকৌ এবাৰ আমি এটেক কৰিম আৰু এই আৰ্মিটো নিজেই ওকে চিলাৰায়ে নিজেই এই আৰ্মিটো চিলাৰায়ে লিড কৰিছিল এই আৰ্মিটো খুদ চিলাৰায়ে লিড কৰিছিল ওকে মহাবীৰ চিলাৰায়ে আৰ্মিটো লিড কৰিছিল তেখেতৰ নেতৃত্বত এইবাৰ তেওঁলোকে বেছি প্ৰাধান্য দিছিল সাউথ বেংকক ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰটোক বেছি প্ৰাধান্য দিছিল আৰু এই যোনটো আৰ্মি এটা বৃহৎ ডাঙৰ এটা সেনা বাহিনী চিলাৰায়ে লৈ আনিছিল বুলি কয় জাহাজ আছিল সৈনিক আছিল মানে ফুট সোলজাৰ্ছ আছিল মাটি খোজকাঢ়ি অহা আছিল জাহাজ আছিল ঢেৰ পৰ্তুগীজ সেইলাৰ্ছো আছিল বুলি কয় আৰু তেনেকুৱা এটা সেনা বাহিনীৰ সন্মুখ মানে ধৰা কি বুলি কয় তেনেকুৱা এটা সেনা বাহিনীৰ কোৱা হয় যে আহোমসকলে সন্মুখীন কৰিব নোৱাৰিলে আৰু সেইকাৰণে পিছুৱাই তেওঁলোক গৈ থাকিল আৰু অৱশেষত গৈ চিলাৰায়ে ভৰি দিলে ক'ত চিলাৰায়ে সোমাল গড়গাঁৱত ওকে কাৰণ সেইখিনি সময়ত আহোমৰ ৰাজধানী গড়গাঁও হৈ গৈছিল ইনফেক্ট শুক্লেংমুঙক আমি গড়গয়া ৰজা বুলি কওঁ গড়গয়া শুক্লেংমুঙৰ সময়ৰ পৰাই আহোমৰ ৰাজধানী গড়গাঁও হৈ পৰিছিল চ' গড়গাঁও আহি পালে চ' আৰু গড়গাঁও আহি পোৱাৰ পিছত তাৰ নেক্সট ইয়াৰ অৰ্থাৎ 1563 আহোম আৰু কোচৰ মাজত এখন সন্ধি সাইন হল সেই সন্ধিখনক আমি কওঁ মাজুলীৰ সন্ধি বা ট্ৰিটি অফ মাজুলী যাৰ আণ্ডাৰত কিছুমান চৰ্ত বান্ধি দিলে ওকে কোচসকলে আৰু সেই চৰ্তবিলাক মানি ললে আহোম ৰজাই
অকে কিছুমান চৰ্ত এনেকুৱা ধৰণৰ আছিল যে আহোম ৰজাই কোচ ৰজাক হাতী দিব লাগিব, আহোম ৰজাই নিজকে কোচ ৰজাৰ কৰতলীয়া হিচাপে মানি ল'ব লাগিব, ঠিক আছে। চ' তেনেকুৱা কিছুমান চৰ্ত আছিল আৰু তাৰ ওপৰঞ্চি এটা তাত আছিলে যে যাতে সেই আগৰ চৰ্তকেইটা যাতে আহোম ৰজাই পূৰণ কৰে, সেইবাবে আহোম দা ডাঙৰীয়া মানে মিনিষ্টাৰ্ছ, দা ডাঙৰীয়াৰ কেইজনমান পুত্ৰক কোচসকলে হষ্টেজ হিচাপে মানে গেৰেণ্টি হিচাপে নিজৰ লগত লৈ যাব। চ' এইবিলাক হোৱাৰ পিছত অকে চিলাৰাই যেতিয়া তাৰ পৰা ঘূৰি আহিবলৈ লয়, তাৰ পৰা ঘূৰি আহিবলৈ লওঁতে সেইখিনি অঞ্চলত যোনবিলাক সৰু ডাঙৰ ৰাজ্য আছিল এফালৰ পৰা চবকে পৰাস্ত কৰি আহে। সেইখিনি সময়ৰ আহোমৰ পিছতে আটাইতকৈ ডাঙৰ ৰাজ্যখন আছিল কছাৰী ৰাজ্য, কছাৰী ৰাজ্যক পৰাস্ত কৰে, জয়ন্তীয়া ৰাজ্যক পৰাস্ত কৰে, মণিপুৰক পৰাস্ত কৰে, খাইৰামক পৰাস্ত কৰে, চ' ত্ৰিপুৰাক পৰাস্ত কৰে। চ' গোটেইখিনি ৰাজ্যক পৰাস্ত কৰি মানে মই আপোনালোকক ক'বলৈ বিচাৰিছো যে অলপ সময়ৰ বাবে কোচসকল গোটেই উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ পাৱাৰফুল ফ'ৰ্চ হৈ যায়, আটাইতকৈ পাৱাৰফুল ফ'ৰ্চ, গোটেই নৰ্থ ইষ্ট বুলি ক'লেও ভুল নহ'ব, আটাইতকৈ পাৱাৰফুল শক্তি হৈ যায় কোচসকল। কিন্তু তেওঁলোকৰ সফলতা বেছি দিন ধৰি তেওঁলোক আটাইতকৈ শক্তিশালী ফ'ৰ্চ হৈ থাকিব নোৱাৰে। কিয় নোৱাৰে মই আপোনালোকক বুজাই আছো, কাৰণ এই ঘটনাবিলাক ঘটাৰ পিছতেই চিলাৰাই বেংগলক এটেক কৰিছিল। কাক এটেক কৰিলে? চিলাৰাই বেংগলক এটেক কৰিছিল। বেংগলৰ সেই সময়ৰ নৱাবজন আছিলে সুলেমান, অকে কি বুলি কয় কাৰাৰাণী, অকে সুলেমান কাৰাৰাণী নামৰ এজন নৱাব আছিলে বেংগলৰ। চ' সুলেমান কাৰাৰাণীক যেতিয়া এটেক কৰিলে, মহাবীৰ চিলাৰাই যেতিয়া সুলেমান কাৰাৰাণীক এটেক কৰিলে, সুলেমান কাৰাৰাণীয়ে কোৱা হয় যে চিলাৰাইক বন্দী বনালে, অকে চিলাৰাইক বন্দী বনালে। চ' চিলাৰাই সুলেমান কাৰাৰাণীৰ বন্দী হৈ আছে আৰু চিলাৰাই যিহেতু সুলেমান কাৰাৰাণীৰ জেইলত আছে, বা সুলেমান যিহেতু কি বুলি কয় সুলেমান কাৰাৰাণীয়ে যিহেতু মহাবীৰ চিলাৰাইক বন্দী বনাই লৈছিল, নৰনাৰায়ণ ৰজা অলপ খুব সম্ভৱ কম শক্তিশালী হৈ পৰিছিল। কাৰণ মই আপোনালোকক কৈছোৱে যে নৰনাৰায়ণ ৰজাৰ সোঁহাত স্বৰূপ আছিল চিলাৰাই। চ' এতিয়া চিলাৰাই নাই, সেইকাৰণে নৰনাৰায়ণ ৰজাই ভাবিলে, আৰু সেই সময়ত মোগলৰ অলপ আগ্ৰাসনো হবলৈ লৈছিল। চ' মোগলৰ আগ্ৰাসনৰ পৰা নিজকে বচাবলৈ নৰনাৰায়ণ ৰজাই ভাবিলে যে এতিয়া আকৌ চাগে মই খুব সম্ভৱ আৰু আহোমৰ লগত বন্ধুত্ব কৰি লোৱাটোৱে ভাল। সেইকাৰণে এতিয়া আহোম ৰজাৰ লগত বন্ধুত্ব কেনেকৈ কৰিব, আহোম ৰজাক ডাইৰেক্টলি ক'বও নোৱাৰে যে মই আগতকে কম শক্তিশালী হৈ গলো, সেই বুলি ক'লে আহোম ৰজাই নিজে এটেক কৰি দিব। সেইকাৰণে তেখেতে এটা ধুনীয়া উপায় উলিয়ালে। তেখেতে ক'লে সেই যে আহোমসকলৰ দা ডাঙৰীয়াৰ পুত্ৰসকলক যে গেৰেণ্টি হিচাপে লৈ আনিলে, তেওঁলোকৰ লগত চেছ খেলা হ'ল, দবা খেলা হ'ল, আৰু চিলাৰাই কি বুলি কয় নৰনাৰায়ণ এইটো চৰ্তত হলে যে তোমালোকে যদি মোক পৰাস্ত কৰি দিয়া এই প্ৰতিযোগিতাত, দবা প্ৰতিযোগিতাত অৰ্থাৎ চেছত, তেনেহলে মই তোমালোকক যাবলৈ দিম। আৰু কোৱা হয় যে তেখেতে জানি শুনি হাৰি গ'ল, অকে জানি শুনি হাৰি গ'ল সেই গেমটোত বা সেই প্ৰতিযোগিতাত, আৰু তেওঁলোকক যাবলৈ দিলে। চ' বুৰঞ্জীবিদসকলে কয় এইটো আছিল ইয়াৰ আঁৰৰ আচল কাৰণটো আছিল যে নৰনাৰায়ণে আহোম ৰজাৰ বন্ধুত্ব বা তেওঁৰ লগত যাতে এটা ভাল সম্পৰ্ক গঢ়ি তুলিব পাৰে, যাতে এই দুটা গ্ৰুপে মিলি যদি মোগলে এটেক কৰে মোগলক পৰাস্ত কৰিব পাৰে, বা মোগলৰ সেইখিনিৰ পৰা বাচিবলৈ নৰনাৰায়ণে হয়তো এই কামটো কৰিছিল। বাৰু যি কি নহওক, সিফালে যদি আমি চাওঁ চিলাৰায়ৰ লগত কি হ'ল, আমি জানো যে চিলাৰাই এটা সময় জেইলত আছিল, হয়, কিন্তু খুব কম সময়ৰ ভিতৰতে কোৱা হয় যে চিলাৰাই জেইলৰ পৰা ওলাই আহিল। কেনেকৈ ওলাই আহিল আমি বৰ বিশেষ নাজানো, ইয়াৰ কেইবাটাও থিয়ৰী আছে। দুটা আটাইতকৈ ফেমাছ থিয়ৰী হ'ল, এটা থিয়ৰীয়ে কয় যে সেই নৱাবজনৰ মাকক এবাৰ সাপে খুটিছিল আৰু চিলাৰাই তেখেতৰ মাকক আৰোগ্য কৰি পেলাইছিল। নৱাব ইম্প্ৰেছ হ'ল, ভাল পালে আৰু চিলাৰাইক যাব দিলে। আৰু 2 নম্বৰ থিয়ৰীটোৱে কয় যে চিলাৰাইক জেইলৰ পৰা উলিয়াই নৱাবে নিজৰ জীয়েকক চিলাৰাইৰ লগত বিয়া দিছিল। বাৰু যি কি নহওক, চিলাৰাই যে জেইলৰ পৰা ওলাই আহিছিল, কাৰাগাৰৰ পৰা যে চিলাৰাই ওলাই আহিছিল, সেইটো কথা খাটাং, কাৰণ আকবৰৰ যোনখন বায়োগ্ৰাফী আকবৰ নামা আবুল ফজলে যোনখন লিখি থৈ গৈছে, তাত আবুল ফজলে স্পষ্টভাৱে কৈছে যে 1575 খ্ৰীষ্টাব্দত 1575ত আকবৰে বেংগলৰ সেই সময়ৰ বেংগলৰ চুলতানক এটেক কৰে, আৰু সেই যুদ্ধখনত আকবৰক হেল্প কৰিছিল নৰনাৰায়ণ আৰু চিলাৰাই 1575ত। আৰু সেই যুদ্ধখনতে নৰনাৰায়ণৰ মৃত্যু কি বুলি কয় চিলাৰায়ৰ মৃত্যু হয়। চিলাৰায়ৰ মৃত্যু হোৱাৰ পিছত চিলাৰায়ৰ এজন পুত্ৰ আছিল, সেই পুত্ৰজনৰ নাম আছিলে ৰঘুদেৱ। চ' ৰঘুদেৱে ইমান দিনে ভাবি আছিল যে নেক্সট ৰজা মই হ'ম, কিন্তু নৰনাৰায়ণৰ এটা বহুত দেৰিকে নৰনাৰায়ণ এটা ল'ৰা হ'ল। চ' ৰঘুদেৱে যেতিয়া গম পালে যে মই আৰু ৰজা হ'ব নোৱাৰো, কাৰণ নিয়ম মতে ৰজাৰ পুতেকে ৰজা হ'ব পাৰে। চ' ৰঘুদেৱে এখন বেলেগ ৰাজ্য স্থাপিত কৰাৰ উদ্দেশ্যেৰে তাৰ পৰা আঁতৰি গ'ল। আৰু সিফালে নৰনাৰায়ণৰ যোনজন পুত্ৰ হ'ল, তেখেতৰ নাম হ'ল লক্ষ্মী নাৰায়ণ। এতিয়ালৈকে নৰনাৰায়ণ ঢুকুৱা নাই, নৰনাৰায়ণ আছে। চ' ৰঘুদেৱ যেতিয়া তাৰ পৰা ওলাই গুচি গ'ল, চ' নৰনাৰায়ণে ৰঘুদেৱৰ লগত কাজিয়া নকৰি ৰঘুদেৱক পাৰ্মিশ্যন দিলে যে তোমাৰ
মতে তুমি এখন বেলেগকে তুমি ৰাজত্ব কৰিব বিচাৰিছা, তুমি বেলেগকে ৰাজত্ব কৰা, আৰু সেই সূত্ৰে 1581ত কোচ ৰাজ্যখন বিভক্ত হৈ গ'ল। এই দুখন কোচ ৰাজ্যৰ নাম হলগে, এখনক কওঁ আমি কোচ বিহাৰ, এই ৰাজ্যখন আছিলে নৰনাৰায়ণৰ ৰাজ্য, আৰু কোচ হাজো আছিলে ৰঘুদেৱৰ ৰাজ্য। চ' এই ব্যৱস্থাটো চলি আছিল 1581ত। কিন্তু ৰঘুদেৱে এটা কথা মানি লৈছিল যে মই নৰনাৰায়ণ ৰজাক মোৰ অভাৰলৰ্ড, মানে মই নৰনাৰায়ণ ৰজাৰ কৰতলীয়া হৈ থাকিম বুলি তেখেতে মানি লৈছিল। কিন্তু যেতিয়া নৰনাৰায়ণৰ খুব কম সময়ৰ ভিতৰতে তাৰপিছত নৰনাৰায়ণৰ মৃত্যু হল। নৰনাৰায়ণৰ যেতিয়া মৃত্যু হল তেতিয়া ৰঘুদেৱে ক'লে যে মই লক্ষ্মী নাৰায়ণক, এতিয়া নৰনাৰায়ণৰ পিছত তেখেতৰ পুত্ৰ ৰজা হ'ব কোচবিহাৰৰ লক্ষ্মী নাৰায়ণ। চ' লক্ষ্মী নাৰায়ণক মই ৰজা মানি ল'ব নোৱাৰো। চ' সেই বুলি কোৱাৰ ফলত তেতিয়াৰে পৰাই কোচ ৰাজ্য আৰু কোচ হাজোৰ মাজত এটা বেয়া সম্পৰ্ক হবলৈ ললে। আৰু অৱশেষত গৈ কি হল আপোনালোকে হয়তো জানে, অৱশেষত গৈ কোচ হাজো মোগলৰ অধীনলৈ গুচি গ'ল। কি বুলি কয়, আই এম চ' চৰি, অৱশেষত গৈ কোচ বিহাৰ মোগলৰ অধীনলৈ গুচি গ'ল, আৰু কোচ হাজো আহোমৰ অধীনলৈ গুচি গ'ল। কোচ হাজো আহোমৰ অধীনলৈ গুচি গ'ল বুলি আমি ক'ব পাৰো। আৰু প্ৰতাপ সিংহই সেইখিনি ঠাইতে দৰং ৰাজ্যখন স্থাপিত কৰিলে, আৰু প্ৰথম দৰঙীয়া ৰজা হলগে বলি নাৰায়ণ। বলি নাৰায়ণ আছিলে কোন জানেনে আপোনালোকে? বলি নাৰায়ণ আছিলে ৰঘুদেৱৰ এজন পুতেক। ৰঘুদেৱৰ যোনজন প্ৰথম পুতেকজন ৰজা হৈছিল কোচ হাজোৰ, তেখেতৰ নাম আছিল পৰীক্ষিত নাৰায়ণ, তাৰপিছত বলি নাৰায়ণ। চ' বলি নাৰায়ণ আৰু বলি নাৰায়ণক আমি কোচ হাজোৰ ৰজা বুলি নকওঁ, বলি নাৰায়ণক আমি কওঁ, কাৰণ তেখেতৰ সময়ৰ পৰা এখন নতুন ৰাজ্যই জন্ম লৈছিল। সেই ৰাজ্যখনক জন্ম দিছিলে প্ৰতাপ সিংহই, আৰু সেই ৰাজ্যখনৰ নাম মানে প্ৰতাপ সিংহৰ সহায়ত সেই ৰাজ্যখন স্থাপিত কৰা হৈছিল। আৰু সেইকাৰণে আমি কওঁ যে দৰঙীয়া ৰাজ্যৰ বা দৰং ৰাজ্যৰ প্ৰথম ৰজা আছিল বলি নাৰায়ণ। চ' এইখিনি আছিল, আমি পলিটিকেল ৱাইজ আমি চাব লাগিব নৰনাৰায়ণৰ কথা। তাৰপিছত চিলাৰায়ৰ কথা মই ইতিমধ্যে কৈছোৱে। এতিয়া নৰনাৰায়ণ ৰজাৰ পলিটিকেল এচিভমেণ্ট, তাৰ ওপৰঞ্চি নৰনাৰায়ণ ৰজা জড়িত হৈ আছিল একশৰণ নাম ধৰ্মৰ লগত। আপোনালোকে জানেই চাগে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কিছুমান অসুবিধা পোৱাৰ ফলত আহোম ৰাজ্যৰ পৰা কোচ ৰাজ্যলৈ গৈছিল, আৰু কোচ ৰাজ্যলৈ যোৱাৰ পিছত তেখেতক বহুতখিনি সুবিধা আগবঢ়াই দিছিল ৰজা নৰনাৰায়ণে। কোৱা হৈছে এবাৰ নৰনাৰায়ণে তেখেতৰ ভাতৃ চিলাৰায় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক এটা ৰিকুৱেষ্ট কৰিছিল যে আপুনি ভগৱান বা ভগৱন্তৰ বা ভগৱান শ্ৰীকৃষ্ণৰ বাল্যকালটো যদি চিত্ৰ ৰূপত যদি এখন কাপোৰত অংকিত কৰিব পাৰে, মানে কি বুলি কয়, মানে ধুনীয়াকে যদি অংকিত কৰি দিব পাৰে, উইভ কৰি বা বোৱা। চ' মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে পাৰিম বুলি ক'লে, আৰু গোটেইখিনি সা সুবিধা কৰি দিলে। আৰু অৱশেষত আমি যোনখন কাপোৰ পালো, যোনখন পবিত্ৰ বস্ত্ৰ পালো, সেই বস্ত্ৰখনৰ নামে হৈছে কি আপোনালোকে জানে যে এতিয়া নিউজত আছে, সেই বস্ত্ৰখনৰ নামে হৈছে পবিত্ৰ বৃন্দাবনী বস্ত্ৰ। বৃন্দাবনী বস্ত্ৰ এখন বৃহৎ ডাঙৰ বস্ত্ৰ, গোটেই বস্ত্ৰখনত ভগৱান শ্ৰীকৃষ্ণৰ বাল্যকালটো অংকিত কৰা হৈছিলে, আৰু খুব ধুনীয়াকে নানান ধৰণৰ ৰং বিৰঙৰ সূতা ইউজ কৰা হৈছিল, আৰু শিপিনী বিলাকে বৈ উলিয়াইছিল এই গামোচাখন। কি বুলি কয়, গামোচাই ওলাইছে। এই বস্ত্ৰখন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তত্বাৱধানত, শ্ৰী শ্ৰী মাধৱদেৱো জড়িত হৈ আছিল, কিন্তু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তত্বাৱধানত। তাৰে পিছত আৰু এবাৰ নৰনাৰায়ণে তেখেতৰ ভাতৃ চিলাৰাই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক ক'লে যে, মানে এটা অনুৰোধ কৰিলে যে আপুনি যদি বেয়া নাপায় তেন্তে ভাগৱত পুৰাণ, পবিত্ৰ ভাগৱত পুৰাণ, যোনখন একশৰণ নাম ধৰ্মৰ আটাইতকৈ পবিত্ৰ গ্ৰন্থ হয়, ভাগৱত পুৰাণৰ সাৰাংশ আপুনি এৰাতিৰ ভিতৰতে তৈয়াৰ কৰি উলিয়াব পাৰিব নেকি? তেখেতে পাৰিম বুলি ক'লে, আৰু সেই চেষ্টাৰ ফলত আমি যোনখন পবিত্ৰ গ্ৰন্থ পালো, সেই গ্ৰন্থখনৰ নামে হৈছে গুণমালা। গুণমালা হৈছে কি বুলি কয়, ভাগৱত পুৰাণৰ সাৰমৰ্ম। আৰু এতিয়াও আপোনালোকে নামঘৰত বা সত্ৰত আপোনালোকে হয়তো গুণমালাখন দেখিব পাৰে, গুণমালাখন থৈ দিয়া থাকে বা থোৱা থাকে গুৰু আসনৰ একেবাৰে ওপৰত। চ' যি কি নহওক, চ' নৰনাৰায়ণ ৰজাই বহুত বেছি সহায় কৰিছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক, আৰু সেই সহায়খিনি পোৱাৰ ফলত খুব সম্ভৱ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ইমান ধুনীয়াকৈ একশৰণ নাম ধৰ্ম প্ৰচাৰ কৰিব পাৰিছিল। চ' আমি এইখিনি কথা জানিব লাগিব তেখেতৰ বিষয়ে। চ' এইখিনি কথা কোচ কিংডম আফটাৰ নৰনাৰায়ণছ ডেথ মই আপোনালোকক কৈছোৱে যে শেষত গৈ কোচ বিহাৰখন মোগলৰ অধীনলৈ গুচি গ'ল, আৰু কোচ হাজো গুচি গ'ল আহোমৰ অধীনলৈ। মই আপোনালোকক কৈছো এইবিলাক। ৰঘুদেৱ, মই অলপ আগতে আপোনালোকক ৰঘুদেৱৰ কথা কৈছিলো। ৰঘুদেৱ বীৰ চিলাৰায়ৰ পুত্ৰ আছিল। ৰঘুদেৱ যেতিয়া কোচ হাজোৰ যেতিয়া ৰজা হৈ আছিল,
ৰঘুদেৱে এটা মন্দিৰ পুনৰ নিৰ্মাণ কৰিছিল বুলি কয় আৰু সেই মন্দিৰটোৰ নামেই হৈছে হয়গ্ৰীৱ মাধৱ মন্দিৰ এতিয়া হাজোত আছে ওকে সো ৰঘুদেৱ জড়িত হৈ আছে সেই মন্দিৰটোৰ লগত সো আজিৰ বাবে ইমানেই মই আপোনালোকক পুনৰবাৰ লগ পাম বহুত সোনকালে এটা নতুন সেশনত জয় আই অসম নমস্কাৰ